যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিলে আৰু যিসকলে এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, এতিয়া কিন্তু আপোনালোকে ৰি এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে নিজে ঘৰত বহি সুযোগ পৰ্টেলৰ সৈতে ৰি এপ্লিকেশ্যন কৰিব হাই ছেকেণ্ডেৰী ফেইল কৰা ল'ৰা ছোৱালীবিলাকে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইবাৰ যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিলে, এতিয়া কিন্তু সেইসকলে আৰু কলেজত যাব নালাগে। এতিয়া কিন্তু আৰু আপোনালোকৰ কলেজত ৰি এডমিশ্যন নহ'ব। এতিয়া আপোনালোকে অনলাইনতে পৰ্টেলৰ জৰিয়তে কিন্তু আপোনালোকে এতিয়া ৰি এপ্লিকেশ্যন কৰিব লাগিব হাই ছেকেণ্ডেৰী। কেনেকুৱাকৈ আপোনালোকে সুযোগ পৰ্টেলৰ জৰিয়তে হাই ছেকেণ্ডেৰী ৰি এপ্লিকেশ্যন কৰিব ফেইল কৰা ল'ৰা ছোৱালীবিলাকে, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট সুযোগ পৰ্টেলৰ অফিচিয়েল অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব দিয়া আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2 আৰু ইয়াত চাব দিয়া আছে সুযোগ ৰি এপ্লিকেশ্যন পৰ্টেল 2026। এতিয়া আপোনালোকে ইয়াত চাব, এতিয়া বহুতো অপশ্যন ইয়াত দিয়া থাকিব এনেকুৱাকৈ। যদি আপোনালোকে মোবাইলত অন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব দিয়া আছে ষ্টুডেণ্ট এপ্লাই। এতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি বা আপোনালোকে এতিয়া ৰি এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট গাইডলাইনটো চাই লওক যে আপোনাৰ এইবাৰ কি ডকুমেণ্ট লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে ৰি এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট সেইটো চাই লওক। তাৰপিছত আপোনালোকে কেনেকৈ কৰিব লাগিব সেইটোও দেখুৱাই দি আছোঁ। ইয়াত চাব দিছোঁ নটিফিকেশ্যন। এতিয়াও কিন্তু সুযোগ পৰ্টেলৰ ৰি এপ্লিকেশ্যনৰ ছাৰ্ভিচ অপেন হোৱা নাই বা এতিয়াও কিন্তু এডমিশ্যন আৰম্ভ হোৱা নাই। ইয়াত চাব ডেট দিয়া আছে। জাষ্ট খালি কিন্তু প্ৰফাইলটো 11 তাৰিখে আপডেট কৰা হৈছে। সেইকাৰণে কিন্তু আপোনালোকে এতিয়া 15 তাৰিখৰ পৰা কিন্তু আপোনালোকে ৰি এপ্লিকেশ্যন কৰিব পাৰিব। যিসকলে হাই ছেকেণ্ডেৰী ফেইল কৰিছে, এতিয়া কিন্তু সেইসকলে সুযোগ পৰ্টেলৰ জৰিয়তে 15 তাৰিখৰ পৰা কিন্তু আপোনালোকে ৰি এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ আৰু পিছত এডমিশ্যন নহ'ব। ইয়াত চাব ডেট দিয়া হৈছে কিন্তু 15ৰ পৰা 24লৈকে দিয়া হৈছে। সেইকাৰণে যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে আৰু আপোনালোকৰ এক্সাম বেয়া হৈছে বা আপোনালোকে এইবাৰ ফেইল কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ সুযোগ পৰ্টেলৰ জৰিয়তে ৰি এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক, যিহেতু 15 তাৰিখৰ পৰা আৰম্ভ হৈ যাব ৰি এপ্লিকেশ্যন। যেতিয়া ৰি এপ্লিকেশ্যন আৰম্ভ হৈ যাব, মই আপোনালোক সকলোৰে আগত ভিডিঅ' বনাই দেখুৱাম কেনেকুৱাকৈ আপোনালোকে ৰি এপ্লিকেশ্যন কৰিব লাগিব হাই ছেকেণ্ডেৰী। একদম সকলো গাইডলাইন দিয়া আছে যে আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব। এতিয়া যিসকলে হাই ছেকেণ্ডেৰী ফেইল কৰিছে, আগত যেনেকুৱাকৈ আপোনালোকে কলেজত যাই ৰি এডমিশ্যন কৰিব লগা হৈছে, কিন্তু এইবাৰ এটা পৰ্টেল অ'পেন কৰি দিলে সুযোগ পৰ্টেল। এতিয়া আপোনালোকে সুযোগ পৰ্টেলৰ জৰিয়তে আপোনালোকে হাই ছেকেণ্ডেৰী ফেইল কৰা ল'ৰা ছোৱালীবিলাকে ৰি এপ্লিকেশ্যন কৰিব লাগিব, যিহেতু 15 তাৰিখৰ পৰা আৰম্ভ হৈ যাব। কেনেকুৱাকৈ আপোনালোকে কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দিম। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে হাই ছেকেণ্ডেৰীত ৰি এডমিশ্যন কৰাৰ কাৰণে আপোনালোকে সেইটো পৰ্টেলৰ জৰিয়তে কিন্তু কৰিব লাগিব। মই আপোনাৰ সুবিধাৰ কাৰণে পৰ্টেলটো লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে